ৰঙিয়াত উন্নয়নমূলক আঁচনিৰ উদ্বোধনী অনুষ্ঠানত সভাপতি দিলীপ শইকীয়া। কংগ্ৰেছৰ মিটিংসমূহ ইষ্টেমাৰ দৰে। কংগ্ৰেছ কিছুমান নিৰ্দিষ্ট ভৌগোলিক অঞ্চলসমূহতহে দৃশ্যমান। কংগ্ৰেছ নিৰ্দিষ্ট সম্প্ৰদায়ৰ সৈতে থাকে। খিলঞ্জীয়াৰ আৱেগ অনুভূতি আৰু সংস্কৃতিৰ প্ৰতি কোনো সংবেদনশীলতা নাই। বিজেপিয়ে মিয়া বুলি ক'লেই কংগ্ৰেছৰ গাত লাগে। কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। 26ৰ টিকট দিওঁতে কোনো কম্প্ৰমাইজ নকৰে ৰাজ্যিক বিজেপিয়ে। 26ৰ টিকট দিওঁতে কোনো কম্প্ৰমাইজ নকৰে ৰাজ্যিক বিজেপিয়ে। ৰিপিট, 26ৰ টিকট দিওঁতে কোনো কম্প্ৰমাইজ নকৰে ৰাজ্যিক বিজেপিয়ে। এইবাৰ 26ৰ নিৰ্বাচনত নিশ্চিতভাৱে নতুন মুখ থাকিব। ভেৰিফিকেশ্যনৰ নতুবা ছাৰ্ভেৰ ৰিপৰ্ট কিছুমানৰ ভাল, কিছুমানৰ অকণ বেয়া। গৌৰৱ গগৈয়ে কেইবাখনো বিদেশ ৰাষ্ট্ৰৰ কথা চিন্তা কৰিব লাগে। সেয়ে তেওঁ গণৰাজ্য দিৱসত উপস্থিত থাকিব নোৱাৰিলে চাগে। গণতন্ত্ৰত আটাইতকৈ বেছি আঘাত কৰা দলটোৱে হৈছে কংগ্ৰেছ। 26ৰ নিৰ্বাচনত কিছুমান নিৰ্দিষ্ট ভৌগোলিক অঞ্চলসমূহতহে ফেক্টৰ হ'ব কংগ্ৰেছ। 126টা সমষ্টিতে NDA প্ৰাৰ্থী প্ৰক্ষেপ কৰিব, এইটো নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। গৌৰৱ গগৈ ডাঙৰীয়াই মানে তেওঁ বিভিন্ন কামত ব্যস্ত থাকে। আমিতো এমাহমান আগৰ পৰা বা ডেৰমাহমান আগৰ পৰা পৰিকল্পনা কৰোঁ 26 জানুৱাৰীত আমি ক'ত থাকিম, ক'ত পতাকা উত্তোলন কৰিম। সেইটো আমাৰ পৰম্পৰা। গণতন্ত্ৰৰ প্ৰতি ভাৰতীয় জনতা পাৰ্টীৰ যিটো শ্ৰদ্ধা, গতিকে সেই শ্ৰদ্ধাটো আমি পৰিকল্পনাত ৰাখোঁ আমাৰ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ বহুত চিন্তা, ভাৰতৰ চিন্তাতকৈ বিদেশৰ চিন্তা বেছি। কাৰণ পাকিস্তানৰ লগত তেওঁৰ এটা সম্পৰ্ক আছে বুলি এটা অভিযোগ উত্থাপন হৈছে। ল'ৰা ছোৱালীৰ নাগৰিকত্ব বিদেশী বুলি এটা অভিযোগ উত্থাপন হৈছে। গতিকে কেইবাখনো বেলেগ দেশৰো চিন্তা কৰিব লাগে, কেৱল ভাৰত বুলি নহয়। সেইকাৰণে তেখেতে হয়তো অলপ সময় উলিয়াবৰ কাৰণে হয়তো অলপ টান পাইছে বা দেৰি হৈছে। গতিকে এইবিলাকে প্ৰমাণ কৰে এওঁলোকে যিবিলাক নাটক কৰে। কংগ্ৰেছ এতিয়া নিৰ্দিষ্ট এলেকাত দৃশ্যমান, নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত দেখা পোৱা যায় কংগ্ৰেছক, আৰু নিৰ্দিষ্ট কিছু সম্প্ৰদায়ৰ মাজত কংগ্ৰেছক দেখা পোৱা যায়। গতিকে কংগ্ৰেছৰ খিলঞ্জীয়া মানুহৰ প্ৰতি কোনো শ্ৰদ্ধা নাই, খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকৰ কোনো আৱেগ নাই, খিলঞ্জীয়াৰ সংস্কৃতি, খিলঞ্জীয়াৰ সভ্যতাৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। তেওঁলোকে খালি আমি এটা মিয়া শব্দ উচ্চাৰণ কৰাৰ লগে লগে তেওঁলোকৰ গাত লাগে। গতিকে তেওঁলোকৰ এনেধৰণৰ এটা পৰিৱেশ হৈছে যে কংগ্ৰেছ যেন এটা মুদ্ৰা, এটা পিঠি আনটো পিঠি মিয়া, এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। কংগ্ৰেছ আৰু মিয়া এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি সদৃশ হৈছে। তেওঁলোকে অলপ লাজ